গণতন্ত্ৰ দিৱসৰ আৰম্ভণিৰ সন্ধিয়াটোতে অসমৰ কাৰণে এটা ভাল খবৰ আহিলে। বিশিষ্ট সাংস্কৃতিক শিল্পী আমাৰ সকলোৰে সন্মানৰ আৰু অসমৰ নৃত্য জগতখনৰ এগৰাকী পুৰুধা মহিৰুহ যতীন গোস্বামী ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছে। মই যতীন গোস্বামী ডাঙৰীয়ালৈ বহুত অভিনন্দন জনাইছোঁ। তেখেতৰ অনুৰাগীসকললৈ অভিনন্দন জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এইবাৰ আমাৰ ৰাজ্যখনৰ 4জন বিশিষ্ট ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। বিশিষ্ট শিক্ষাবিদ অনিল চন্দ্ৰ বড়ো, গীতা উপাধ্যায় আৰু জয়চৰণ বাথাৰী আৰু বিশিষ্ট সাংস্কৃতিক শিল্পী ৰেৱকান্ত মহন্ত ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছে। মই আটাইকেইগৰাকীকে অসমবাসী ৰাইজৰ হৈ বহুত অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।